His notification Central Warehousing Corporation or পৰা post total আছে 571 qualification কিমান বিচাৰিছে এই notificationটোৰ বিষয়ে সকলোবোৰ জানিবলৈ চাই থাকক এই ভিডিওটো শেষলৈ নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে অসমৰ প্ৰথম অসমীয়া এডুকেশনাল ইউটিউব চেনেল job.info job.info কেতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিওৰ খবৰ প্ৰথমতে পাবলৈ ভিডিওটো ভাল পালে কৰক লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো তো বন্ধুসকল আমি গম পালো সেন্ট্ৰেল ওয়্যাৰহাউসিং কৰ্পোৰেচনৰ পৰা আহিছে এটা নোটিফিকেশন টোটাল আছে 571 টা আৰু যদি আমি চাও পোষ্টৰ নাম হৈছে মেনেজমেন্ট ট্ৰেইনি জেনাৰেল পোষ্ট টোটাল আছে 30 টা আৰু কোৱালিফিকেশন বিচাৰিছে ডিগ্ৰী উইথ এমবিএ এজ বিচাৰিছে 18 বছৰৰ পৰা 28 বছৰ বয়সৰ ভিতৰত 18 to 28 নেক্সট পোষ্টৰ নাম হৈছে মেনেজমেন্ট ট্ৰেইনি টেকনিক্যাল পোষ্ট আছে এটা কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এগ্ৰিকালচাৰ এজ বিচাৰিছে 18 বছৰৰ পৰা 28 বছৰ বয়সৰ ভিতৰত আপুনি হ'ব পাৰে 18 to 28 নেক্সট পোষ্টৰ নাম হৈছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিল পোষ্ট টোটাল আছে 28 টা আৰু কোৱালিফিকেশন যদি আমি চাও বিচাৰিছে ডিগ্ৰী ইন সিভিল বা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং এজ আপোনাৰ হ'ব লাগিব 18 বছৰৰ পৰা 30 ৰ ভিতৰত 18 to 30 নেক্সট পোষ্টৰ নাম হৈছে একাউন্টেন্ট পোষ্ট টোটাল আছে 28 টা কোৱালিফিকেশন বিচাৰিছে বিকম বা আপুনি কৰা হ'ব পাৰে সিএ এজ বিচাৰিছে 18 বছৰৰ পৰা 30 বছৰ বয়সৰ ভিতৰত 18 to 30 নেক্সট পোষ্টৰ নাম হৈছে সুপ্ৰিটেন্ডেন্ট জেনাৰেল পোষ্ট টোটাল আছে 88 টা কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী এনি ডিসিপ্লিন আৰ্ট সায়েন্স কমাৰ্স আপুনি যি কোনোৰে হ'ব পাৰে এজ আপোনাৰ হ'ব লাগিব 18 বছৰৰ পৰা 30 বছৰ বয়সৰ ভিতৰত নেক্সট পোষ্টৰ নাম হৈছে জুনিয়ৰ সুপ্ৰিটেন্ডেন্ট পোষ্ট টোটাল আছে 155 টা আৰু যদি আমি চাও কোৱালিফিকেশন বিচাৰিছে ডিগ্ৰী এনি ডিসিপ্লিন আৰ্ট সায়েন্স কমাৰ্স আপুনি যি কোনোৰে হ'ব পাৰে আৰু বয়স বিচাৰিছে 18 বছৰৰ পৰা 30 ৰ ভিতৰত নেক্সট পোষ্টৰ নাম হৈছে হিন্দী ট্ৰান্সলেটৰ পোষ্ট টোটাল আছে 3 টা আৰু কোৱালিফিকেশন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী হিন্দী বা ইংলিছত কৰা এজ বিচাৰিছে 18 বছৰৰ পৰা 28 বছৰ বয়সৰ ভিতৰত নেক্সট লাষ্ট পোষ্টৰ নাম হৈছে জুনিয়ৰ টেকনিক্যাল এসিস্ট্যান্ট পোষ্ট টোটাল আছে 238 টা কোৱালিফিকেশন বিচাৰিছে ডিগ্ৰী ইন এগ্ৰিকালচাৰ বা আপুনি কৰা হ'ব পাৰে ডিগ্ৰী উইথ জিঅলজি বা কেমিষ্ট্ৰি বা কৰা হ'ব পাৰে আপুনি বায়োকেমিষ্ট্ৰি এজ বিচাৰিছে 18 ৰ পৰা 28 ৰ ভিতৰত 18 to 28 নেক্সট আমি এইটো বন্ধুসকল এপ্লিকেশন ফিজৰ ফালে এপ্লিকেশন ফিজ বিচাৰিছে জেনাৰেল আৰু ওবিসি কাৰণে 1000 টকা এসসি এসটি পিডব্লিউডি এক্স সাৰ্ভিসমেন আৰু ওমেন ক্যান্ডিডেটৰ কাৰণে 300 টকা হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব হেতু হৈছে অনলাইন এপ্লাই কৰিব লাগিব সেন্ট্ৰেল ওয়্যাৰহাউসিং কৰ্পোৰেচনৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়াৰ পৰা হেতু হৈছে 15 ফেব্ৰুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 16 মাৰ্চ বন্ধুসকল এই নোটিফিকেশনটো চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে লগতে এপ্লাই কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ৱেবছাইট job.info.com যি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই ভিডিওটো চোৱাৰ বাবে ধন্যবাদ বাই জয় আই অসম